নমস্কাৰ বন্ধু-বান্ধৱীসকল। দ্য এপ্টিটিউড নেশ্যনলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আমি এটা গণিত বিষয়ৰ ভিডিঅ' চিৰিজ আগবঢ়াইছোঁ। এই চিৰিজটোৰ থিম হ'ল শূন্যৰ পৰা গণিত শিকোৱা হ'ল। আজি ইয়াৰ দ্বিতীয়টো ভিডিঅ' হ'ল নাম্বাৰ ছিষ্টেম পাৰ্ট 2। ইয়াৰ দ্বাৰা আমি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কিছু বিশেষ কনচেপ্টৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিম আৰু উদাহৰণসহ বুজিবলৈ চেষ্টা কৰিম। আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ কিছুমান বেছিক ফৰ্মুলাৰ সৈতে। প্ৰথম বেছিক ফৰ্মুলাটো হ'ল a প্লাছ বি হোল স্কুৱেৰ ইজুকেল a স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ 2ab। ঠিক তেনেধৰণে a মাইনাছ বি হোল স্কুৱেৰ ইজুকেল a স্কুৱেৰ প্লাছ বি স্কুৱেৰ মাইনাছ 2ab। এই ফৰ্মুলাটো মন কৰিবা, a প্লাছ বি হোল স্কুৱেৰ থাকিলে 2ab সন্মুখত প্লাছ চিন হ'ব আৰু a মাইনাছ বি থাকিলে 2ab সন্মুখত মাইনাছ চিন হ'ব। এই কথাটো মন কৰিব। আৰু এতিয়া এই ফৰ্মুলাটো আমি শিকিলোঁ। এই ফৰ্মুলাটো পৰীক্ষাত কেনেধৰণে ব্যৱহাৰ কৰিব বা ইয়াৰ ওপৰত কেনেধৰণৰ কুৱেশ্যন আহিব সেইটোৰ বিষয়ে আমি আলোচনা কৰোঁ। যিকোনো এটা এক্স প্লাছ 1/x ইজুকেল যদি 4 হয়, এক্স স্কুৱেৰ প্লাছ 1/x স্কুৱেৰৰ ভেলু কিমান? এই ধৰণৰ কুৱেশ্যন আমি প্ৰায় দেখা পাওঁ পৰীক্ষাত, আগতেও আহিছে বা ভৱিষ্যতেও আহিয়ে থাকিব এই ধৰণৰ কুৱেশ্যন। এই কুৱেশ্যনটো আমি কেনেধৰণে আলোচনা কৰিম, এই চলুশ্যনটো চাই লওঁ। এক্স প্লাছ 1/x যিহেতু স্কুৱেৰ কৰিব দিছে, আমি হোল স্কুৱেৰটো লগাই দিলোঁ ইয়াত, লগে লগে ইয়াতো 4 স্কুৱেৰ আহি গ'ল। এতিয়া আমি ফৰ্মুলাটো আগৰ দৰে ফৰ্মুলাটো বহাই দিম। এক্স স্কুৱেৰ প্লাছ 1/x স্কুৱেৰ, ওৱানতো স্কুৱেৰ আছে, যিহেতু 1 স্কুৱেৰ ইজুকেল 1 আমি ডাইৰেক্ট 1 লিখিলোঁ, প্লাছ যিহেতু প্লাছ দিছে মাজত আমি প্লাছ দিম 2x ইনটু 1/x, এইফালে হ'ব 16। আমি ইয়াত চাব x ইনটু 1/x, এই দুয়োটা x কেঞ্চেল হৈ যাব যিহেতু পূৰণ আছে মাজত, হ'লে আমি এক্স স্কুৱেৰ প্লাছ 1/x স্কুৱেৰ ইজুকেল কিমান পাম? 16। এইফালৰ প্লাছটো 2, এইফালে লৈ -2 ইজুকেল 14। ৰাইট এনচাৰটো হ'ল 14। এনেধৰণৰ কুৱেশ্যন আপুনি দেখা পাব পাৰে। লগে মই আপোনালোকক এটা উদাহৰণ কৰিব দিলোঁ, এইটো আপোনালোকে কৰি কমেণ্ট বক্সত জনাব বা আপুনি নিজৰ কাৰণেও এই ফৰ্মুলাটো ভালকৈ শিকিলে নে নাই সেই বিষয়ে আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে এইটো কুৱেশ্যন দিলোঁ। এক্স মাইনাছ 1/x ইকুৱেল 3 হ'লে এক্স স্কুৱেৰ প্লাছ 1/x স্কুৱেৰৰ ভেলু আপোনালোকে উলিয়াব আৰু এইটো কমেণ্ট বক্সত জনাব। তিন নম্বৰ বেছিক ফৰ্মুলাটো হ'ল a কিউব প্লাছ বি কিউব ইজুকেল a প্লাছ বি হ'ল স্কুৱেৰ মাইনাছ ab প্লাছ বি স্কুৱেৰ। এইফালে ঠিক তেনেদৰে a কিউব মাইনাছ বি কিউবৰ ফৰ্মুলাটো হ'ল a মাইনাছ বি হ'ল a স্কুৱেৰ প্লাছ ab প্লাছ বি স্কুৱেৰ। মন কৰিব আগৰ ফৰ্মুলাতকৈ অকণমান বেলেগ। এ বিৰ আগত ইয়াত যদি প্লাছ চিন থাকে, এ কিউব আৰু বি কিউবৰ মাজত যদি প্লাছ চিন থাকে, এ বিৰ সন্মুখত মাইনাছ চিন হ'ব, আৰু এ কিউব আৰু বি কিউবৰ মাজত যদি মাইনাছ চিন থাকে তেতিয়াহ'লে ইয়াত এ বিৰ মাজৰ সন্মুখত প্লাছ চিন হ'ব। আগৰ ফৰ্মুলাত অকণমান বেলেগ, আৰু ইয়াত 2 নাই, সেইটো অকণমান মন কৰিব। আৰু ইয়াত কেনেধৰণৰ কুৱেশ্যন আপোনালোকৰ পৰীক্ষাত সন্মুখীন হ'ব পাৰে সেই বিষয়ে যদি আমি কওঁ, এটা উদাহৰণ দি দিওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন ইয়াত পাব পাৰে। আপোনালোকক যদি এটা কুৱেশ্যন 0.64 স্কুৱেৰ প্লাছ 0.64 ইনটু 0.36 প্লাছ 0.36 স্কুৱেৰ ডিভাইড বাই 0.64 কিউব মাইনাছ 0.36 কিউব যদি দিয়ে, এইটো যদি আপোনালোক উদাহৰণ দিব দিয়ে, এইটোৰ সমাধান দিব দিয়ে যদি, এইটো অতি আমি আগৰ ফৰ্মুলাটো যদি অলপ মনোযোগেৰে চাওঁ, এইটো ফৰ্মুলাটোত কনভাৰ্ট কৰি দিব পৰা যায়, যিটো আমি ইমান ডাঙৰ কেলকুলেশ্যন নকৰিলেও হ'ব। আমি ওপৰত যেনেকৈ লিখি ল'লোঁ,
4 into 0.36 plus 0.36 স্কোয়ার। আমি তলত সেইদৰে এইটো যেহেতু a কিউব মাইনাছ b কিউবেই আছে, আমি ঠিক সেইদৰে ইয়াত ভগাই ল'ম। a কিউব মাইনাছ b কিউবৰ ফৰ্মুলাটো আছিল এইটো, হ'লে আমি ফৰ্মুলাটো যদি বহাই লওঁ, আমি a 0.64 সলনি আমি a বুলি ধৰোঁ আৰু 0.36 যদি আমি b বুলি ধৰোঁ, এই ফৰ্মুলাটো মতে বহাই দিলে হ'ল। a মাইনাছ b হ'ব, এর ভ্যালু হ'ব 0.64 মাইনাছ 0.36, ব্ৰেকেটত দিলোঁ। এইটো কি a স্কোয়ার জায়গাত 0.64 স্কোয়ার প্লাস 0.64 ইন্টু 0.36, বির ভ্যালু যে 0.36 আছিল প্লাস 0.3 স্কোয়ার, ব্রেকেটটো ক্লোজ কৰি দিম। তো যদি আপোনালোকে চাই এইটো আৰু এইটো, এই দুটা কেনসেল, যেহেতু সেম আছে দুটা আমি একেলগে কেনসেল আউট কৰিব পাৰোঁ। ইয়াৰ এনসারটো হ'ব 1/0.64 মাইনাস 0.36, এনসার হ'ব 1/4.6 করলে 8, ইয়ার থেকে 5/3 করলে 2.28। যদি এইটো আমি দশমিকটো গুচাব লাগে, ইয়াত দুটা ঘৰ পিছুৱাই যদি দশমিকটো আমি দিওঁ, ওপৰত 100 দিয়ে মাল্টিপ্লাই কৰি ইয়াৰ ওপৰত 1 into 100 = 100, এইটো হ'ব এনসার। অন্য এটা গুৰুত্বপূৰ্ণ ফৰ্মুলা হ'ল a কিউব প্লাছ b কিউব প্লাছ c কিউব মাইনাছ 28 abc। এই ফৰ্মুলাটো হ'ল a প্লাছ b প্লাছ c ব্ৰেকেট ক্লোজ a স্কোয়ার প্লাস b স্কোয়ার প্লাস c স্কোয়ার মাইনাস ab মাইনাস bc মাইনাস ca। এই ফর্মুলাটো কেতিয়া ইম্পর্টেন্ট হৈ পৰে জানে? যেতিয়া a প্লাস b প্লাস c a প্লাস সরি দে a প্লাস b প্লাস c ভ্যালু যদি 0 হৈ যায়, তেতিয়া গোটেই ফৰ্মুলাটো চেঞ্জ হৈ a কিউব প্লাস b কিউব প্লাস c কিউব ইকুয়াল 28 abc হৈ যাব। কিয়নো এই পাৰ্টটো গোটেই a প্লাস b প্লাস c ৰ মান 0 হ'লে গোটেই দুটা মাল্টিপ্লিকেশ্যন কৰি গোটেইখিনি 0 হৈ যাব। 0 হৈ গ'লে লগে লগে a কিউব মাইনাস 28 abc ইকুৱেল চিনৰ ৰাইট সাইডে আহি প্লাস 28 abc হৈ যাব। এইটো মন কৰিব। কেতিয়াবা এনেকুৱা কুৱেশ্যন এটা যদি আমি চাওঁ, 7 কিউব প্লাস 8 কিউব প্লাস মাইনাস 15 কিউব মাইনাস 28 7 into 8 into minus 15 এর মান যদি আমাক সোধে, ইয়াৰ মান কি হ'ব? ইয়াৰ মান হ'ব 0, কিয়নো 7 plus 8 minus 15 = 0 হ'লে গোটেই কুৱেশ্যনটোৰ এনসাৰে 0 হ'ব। এইটো মন কৰিব। এনেকুৱা ধৰণৰ কুৱেশ্যন আগে পিছে আহিছে বা আগতে অহা সম্ভাৱনা আছে। আমি পৰীক্ষাসমূহত প্ৰায় দেখা পাই থাকোঁ, আজিকালি কুৱেশ্যন এটা আহে, প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান? প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ স্কুৱেৰৰ যোগফল কিমান? বা প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ কিউবৰ যোগফল কিমান? এনে ধৰণৰ কুৱেশ্যন আহিলে আমাৰ খুব পাজল লাগিব। পৰীক্ষাত আমাক বহুত সময় লাগে। মই প্ৰথম এটা কুৱেশ্যন লিখি দিছোঁ, প্ৰথম যদি 50টা স্বাভাৱিক সংখ্যাৰ যোগফল সোধে, আমি এইটো কেনেধৰণে কৰিম? এনেকুৱা কুৱেশ্যন আমি প্ৰায় দেখা পাই দিওঁ পৰীক্ষা হলত। এই কুৱেশ্যনটোৰ এটা ধুনীয়া সমাধান বা সূত্ৰ এটা আছে, এইটো আপোনালোকে মন কৰিব। এই সূত্ৰটো হ'ল, ইয়াত আমাৰ লাষ্টৰ ডিজিটটো চাম। ইয়াত লাষ্টৰ ডিজিট কি দিছে? 50 ব্ৰেকেটত লাষ্টৰ আগৰ ডিজিটটো 50 plus 1 ডিভাইড বাই 2 কৰিলে এই গোটেই সিৰিজটোৰ যোগফলটো আমাৰ ওলাই যাব। ইয়াত কি আছে? যোগফলটো কি হ'ব? 50 plus 50 plus 50
50 into 51 divide by 2 2 रे 50 যাব 25 বার এটো आंसर এটা গোটে সিরিজৰ যোগফলৰ উত্তৰটো হ'ব 15 into 25 into 1 25 for 5 25 into 5 125 plus আগৰ 2 127 প্ৰথম 50টা স্বাভাৱিক যোগফল এইটো ইয়াৰ ফৰ্মুলাটো যদি হতে n into n plus 1 divided by 2 n তো মন কৰিব এই যেটো সিরিজ দিব তার লাস্টৰ নাম্বাৰটোক আমি n এৰে বুজাইছো n into লাস্টৰ আগৰ নেক্সট ডিজিটটো কি হ'ব সেইটো যোগ কৰিব n plus 1 divided by 2 এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে ভয় নাখাব ইয়াৰ কি সহজতে সমাধান উলিয়াই যায় তোৰ যোগ কৰি থাকিব নালাগে নেক্সট এনেকুৱা ধৰণৰ আৰু এটা কোৱেশ্চন আহিব পাৰে এইটো হল আমাক যদি খুদে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ স্কয়াৰৰ যোগফল কিমান এইটো যদি কোৱেশ্চন হতে আমি কি কৰিম এইটো ভয় খাব নালাগে এইটোৰ এটা বিশেষ ফৰ্মুলা আছে এই ফৰ্মুলাটো হল n into n plus 1 into twice n plus 1 divided by 6 এর এর आंसर তো কি হবে n এর ভ্যালু কি হবে n হল লাস্টৰ ডিজিটটো 10 n plus 1 10 plus 1 2n plus 1 মানে 10 into 2 হলে 20 হবে 20 plus 1 divided by 6 10 11 into 21 10 on 2 रे 5 times 6 हो যাব 2 रे 3 times 3 रे 7 plus 35 plus equator multiply हो postpone just percent equal 3 7 into 5 35 into 11 35 11 5 33 plus 5 33 plus 38 এইটো অতি সহজতে এইটো आंसर ওলাই গল ঠিক সেইদৰে এইবাৰ যদি আপোনাক যদি হুদে যদিও ভয় খাব নালাগে ইয়াৰ বিশেষ ফৰ্মুলা এটা আছে এই ফৰ্মুলাটো হল n square into n plus 1 whole square by 4 ইয়াত কি আছে লাস্টৰ ডিজিটটো n ৰ ভ্যালু 10 10 square into 10 plus 1 10 plus 1 square by 4 হ'ব 10 square is equal 100 from 10 plus 1 10 plus 1 11 square হলে 1 to 1 divided by 4 4 এর 100 ক দেব 25 times আমি এটা 25 1 to 5 1 to 5 আমি 25 এর মাল্টিপ্লাই করি 5 1 to 5 হাতত থাকিল 12 25 into 2 50 50 62 হাতত থাকিল আমাৰ 6 25 into 1 plus 6 31 এর आंसर হবে 3125 এই ফর্মুলা এটা আপোনালোকে অলপ মন দিব ফর্মুলাটা পাৰিলে নোট কৰি ৰাখিব এনেকুৱা ধৰণৰ কোৱেশ্চন আগন্তুক পৰীক্ষাত আহিব পাৰে আগৰবাৰ এডিআৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিছিল কোৱেশ্চনে যিকোনো এজন মানুহে এক প্ৰথম দিনা 2 টকা নেক্সট দিনা 4 টকা পিছত 6 টকা এনেকে পইচা জমা কৰিলে তে খুলি 30 নম্বৰ দিনত তেও কিমান টকা জমা কৰিব 30 নম্বৰ দিনত কিমান টকা জমা কৰিব আৰু এতিয়া 30 নম্বৰ দিনলৈ টোটাল কিমান টকা জমা হল এনেকুৱা এটা কোৱেশ্চন আহিছিল কোৱেশ্চনটো প্ৰথম দিনা 2 টকা জমা কৰিছে সেকেন্ড দিনা 4 টকা জমা কৰিছে পিছদিনা 6 টকা জমা কৰিছে তাৰে পিছদিনা 8 জমা কৰিছে এনেকে তেও 30 দিন জমা কৰিছে 30 দিন জমা কৰি হৰিছে 30 নম্বৰ দিনতে কিমান টকা জমা কৰিলে আৰু টোটাল কিমান টকা জমা কৰিলে এইটো এটা সামান্তৰ প্ৰগতিৰ সুন্দৰ কোৱেশ্চন আহিছিল ইয়াৰ দুটা ধুনীয়া ফৰ্মুলা আছে আমাক যদি হৰি যিকোনো এটা টাৰ্ম ধৰক 30 আমাক হৰিছে 30 নম্বৰ টাৰ্ম মানে ধৰক n বুলি ধৰি ললো আমি ধৰি ললো n টাৰ্মক
কিমান টকা জমা কৰিলে, এক দিনত কিমান টকা জমা হ'ল। ইয়াৰ ফৰ্মুলাটো আছিল এনেধৰণৰ a ইনটু n-1 ইনটু d। ইয়াত ই কি বুজাব, এই বুজাব প্ৰথম দিনত জমা কৰা ধনৰাশি। প্ৰথম দিনত আমি 2 ৰাখিছোঁ আৰু সুধিছে n-1 আমাক 30 নম্বৰ দিনত n মানে কি বুজাব, n মানে হ'ল আমাক যিমান নম্বৰ দিনত বুজাইছে। আমাক ধৰক এইটো কুৱেশ্যনত আমাক nটো কি 30 নম্বৰ দিনত কিমান টকা জমা কৰিব সেইটো সুধিছে। ইয়াত d হ'ল আমি এই কুৱেশ্যনত মন কৰিব সেই প্ৰত্যেক দিনে 2 টকা 2 টকা মানে অৰ্থাৎ সমানকৈ পইচা ভৰাই গৈছে। গতিকে এইটোৰ ভেলু যিকোনো দুটা চিৰিয়েল টাৰ্মৰ মাজৰ ডিফাৰেঞ্চ মন কৰিব। এইটো প্ৰত্যেকটো ক্ষেত্ৰত এনেকুৱা ধৰণৰ কুৱেশ্যনত প্ৰত্যেকতে এই ডিফাৰেঞ্চটো সমানে থাকে, এইটো মন কৰিব। এতিয়া যদি এই বস্তুখিনি এই ফৰ্মুলাটোত যদি আমি এই মানখিনি বহাই দিওঁ, আমাক আমি যদি 30 নম্বৰ দিনত কিমান টকা জমা কৰিছিল সেইটো যদি ইয়াৰ পৰা উলিয়াই লওঁ 2 + n-1 মানে 30 - 1 দিৰ ভেলু 2 + 29 × 2 58 60 n নম্বৰ দিনত 60 টকা জমা কৰিছিল। এইটো এটা কুৱেশ্যন হ'ল। এতিয়া আমাক আৰু এটা যদি কুৱেশ্যন সুধিছিল একেলগে টোটেল কিমান টকা জমা কৰিছে, 30 নম্বৰ দিনলৈ টোটেল কিমান টকা জমা হৈছে। এইটোৰো এটা বিশেষ ফৰ্মুলা আছে, এইটো ফৰ্মুলা আমি হাইলাইট কৰি দিছোঁ। এইটো পাৰিলে আপোনালোকৰ বেলেগ নোটবুকত টুকি ল'ব। ঠিক সেইদৰে অন্য এটাত আমাক যদি 30 নম্বৰ দিনলৈ টোটেল কিমান টকা জমা হ'ল, টোটেল যদি সুধে আমাক এইটোৰ ফৰ্মুলা হ'ল Sn n-2 2a + n-1 d। এইটো হ'ল ফৰ্মুলা। আমাক সুধিছে 30 নম্বৰ দিনলৈ টোটেল, ইয়াত n ইকুৱেল কিমান আছিল, n ইকুৱেল 30। আমাক 30 নম্বৰ দিনলৈ টোটেল কিমান টকা জমা হৈছে সেইটো সুধিছে। a আছিল আমাৰ ইয়াত প্ৰথম দিনটোত কিমান আছিল, এইটো হ'ল 2, d টো যিকোনো দুটা পদৰ মাজত ডিফাৰেঞ্চ 8 - 6 কৰি চাব পাৰোঁ। এইটোৰ ভেলু হ'ল 2। এই ফৰ্মুলাটো মানে টোটেল 30 নম্বৰ দিনলৈ, এই 30 নম্বৰ দিনলৈ টোটেল কিমান টকা জমা হ'ল। ইয়াত যদি সুধে মানে এনৰ ভেলু আছিল 30/2 2 এর ভেলু আছিল 2 + n-1 30 - 1 ইনটু ডির ভেলু আছিল 2 30/2 2 × 2 4 + 29 × 2 তো 15 + 3 + 2 58 + 2 কিমান হ'ব 62। সরি এইটো মাল্টিপ্লিকেশন দেই, তো মাল্টিপ্লিকেশন 15 × 2 0 15 × 6 90 90 + 3 90 + 15 × 2 = 30 0 15 × 6 90 90 + 3 93। মানুহজনৰ টোটেল মাহৰ শেষত অৰ্থাৎ 30 দিনত কিমান টকা জমা হ'ল। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, এইটো অলপ মন। এৰিথমেটিক প্ৰগ্ৰেশ্যন আমি আগতে উদাহৰণ সহকাৰে ধুনীয়াকৈ বুজি ল'লোঁ। এইবাৰ এটা নেক্সট কনচেপ্ট আহিল জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন বা জিপি। কেনেকুৱা ধৰণৰ হ'ব, যিকোনো এটা নাম্বাৰ a × r ar² ar³ এইটো হিচাপত যদি বাঢ়ি যায় তেতিয়া আমি জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যনৰ শাৰীত পেলাব পাৰোঁ। ইয়াত দুটা ইম্পৰ্টেণ্ট ফৰ্মুলা আছে। যিকোনো এটা টাৰ্ম যদি n টাৰ্মটোৰ বিষয়ে সোধে, n টাৰ্মটো হ'ব a × r⁴ n-1 n টাৰ্ম। আৰু n টাৰ্মলৈ যদি আমাক যোগফলটো সোধে, যোগফলটো হ'ব a × 1 - r⁴n 1 - r। আমি আগৰ কুৱেশ্যনটোত আমি কি মনত কৰিছিলোঁ, প্ৰথম দিনা 2 টকা দিছিল, নেক্সট দিনা 4 টকা দিছিল, পিছদিনা 6 টকা দিছিল। এইবাৰ যদি কুৱেশ্যন অকণমান চেঞ্জ কৰি দিওঁ, প্ৰথম দিনা 2 টকা থৈছিল, পিছদিনা 4 টকা থৈছিল,
পিছদিনা 8 টকাত হৈছিল, পিছদিনা 16 টকাত হৈছিল, এনেকৈ 10 দিনতে পইচা থৈছিল। আমাক যদি সোধে 10 নম্বৰ দিনত কিমান টকাত হৈছিল আৰু 10 নম্বৰ দিনলৈ তেখেতৰ কিমান টকা জমা হ'ল, এইটো যদি কুৱেশ্যন উঠে আমি কেনেকৈ কৰিম? প্ৰথম আমাৰ আমি ইয়াত লিখি ল'লোঁ, এৰ মান কি হ'ব? ইয়াত এই যে ফাৰ্ষ্ট নাম্বাৰটো আছে 2, এই হ'ল প্ৰথম পদটো, এই প্ৰথম পদটোৰ ভেলু 2। আমাৰ কি হ'ব? আমাৰ কোনটোত ভেলু চেঞ্জ হৈছে? এই কুৱেশ্যনটো যদি অকণমান মন কৰিছে, এই কুৱেশ্যনটো কেনেকুৱা ধৰণৰ হৈ আছে? 2 প্লাছ 2 ইনটু 2 টু দি পাৱাৰ 1 প্লাছ 2 ইনটু 2 স্কুৱেৰ প্লাছ 2 ইনটু 2 কিউব, এনেকৈ আছেনে নাই? নেক্সট আমাৰ নাম্বাৰটো হ'ব 2 ইনটু 2 টু দি পাৱাৰ 4। যদি এন টাইমটো এ আৰু আৰ, ইয়াত বেছটো কিহৰ বেছটোতো 2য়ে আছে, 2 ইনটু 2 টু দি পাৱাৰ 1 বা 2 স্কুৱেৰ 2 কিউব, 2ৰ ভেলুটো চেঞ্জ হৈছে, গতিকে আৰৰ ভেলু হ'ব 2। আমাক কি সুধিছে? আমাক সুধিছে 10 নম্বৰ টাৰ্মটোৰ ভেলু, হ'লে এনৰ ভেলু হ'ব আমাৰ 10। এই ফৰ্মুলাটো কি আছিল? ফৰ্মুলাটো আমাৰ ওপৰত লিখাই আছে a ইনটু আৰ টু দি পাৱাৰ n মাইনাছ 1। আমাক সুধিছে 10 নম্বৰ টাৰ্মটোৰ ভেলু। এইটো ছেমে হ'ব চবৰ ক্ষেত্ৰত 2, আৰৰ মান আছে আমাৰ 2, 10 মাইনাছ 1, হ'লে এইটোৰ ভেলু হ'ব 2 ইনটু 2 টু দি পাৱাৰ 9, 2 টু দি পাৱাৰ 9 হ'ব 2 ইনটু 5 1 2, ইয়াৰ ভেলু হ'ব 1024। তো 10 নম্বৰ দিনত কিমান টকা জমা কৰিব? 10 নম্বৰ দিনত 1024 টকা জমা কৰিব। ঠিক সেইদৰে আমাক যদি সোধে 10 নম্বৰ দিনলৈ তেখেতৰ মুঠ জমা কিমান হ'ল? 10 নম্বৰ দিনলৈ তেখেতৰ মুঠ জমা কিমান হ'ল? ফৰ্মুলাটো কি আছিল? ফৰ্মুলাটো আমি ওপৰত লিখা আছে, ফৰ্মুলা এইটো 10 নম্বৰ, এই ফৰ্মুলাটো হ'ল আমাৰ a ইনটু 1 মাইনাছ আৰ টু দি পাৱাৰ n ইনটু 1 মাইনাছ আৰ। ইয়াত এৰ ভেলু কিমান হ'ব? এৰ ভেলু হ'ব 2 ইনটু 1 মাইনাছ আৰৰ মানটো 2, আৰু আমাক সুধিছে 10 নম্বৰ টাৰ্মলৈ কিমান? এইটো হ'ব 1 মাইনাছ 2। ইয়াত কিমান হ'ব? 1 2 ইনটু 1 মাইনাছ, এটার ভ্যালু হবো 2 ইন্টু মাইনাস 1023 ইন্টু মাইনাস 1, তো তাহলে মাইনাস 1 ওর থেকে 6 2 2 4 0 2 ও মাইনাস, এই দুইটি মাইনাস ক্যান্সেল আউট হয়, অ্যান্সার হল 2046। 10 নম্বর দিনের অন্তত মানুহজনৰ 2046 টকা জমা হল।